Hello students, আমি class 8 chapter number 3 to discuss কৰি আছো। chapter 2 নাম হৈছে চতুৰ্ভুজ। ইয়াত কৰা হৈছে ইয়াৰ তাত আমি বেসিক্যালি পঢ়িছিলো বহুভুজৰ কথা, হয়নে? বহুভুজৰ কথা আমি বহুভুজ কেনেকুৱা হয়, ইয়াৰ কিছুমান ধৰ্ম এখিনি আমি কেনেকুৱা হয় বহুভুজবোৰ এখিনি আলোচনা কৰিলো। এতিয়া আমি বহুভুজৰ লেকচাৰটো এখন আমি বহুভুজৰ দুটা প্ৰকাৰ পাইছিলো। এটা আছিল উত্তল বহুভুজ আৰু আনটো আছিল অবতল বহুভুজ। আজি আমি ইয়াৰ পৰা ষ্টাৰ্ট কৰিম কৰিবলৈ, ঠিক আছে? এতিয়া ফাৰ্ষ্টটো হৈছে উত্তল বহুভুজ আৰু অবতল বহুভুজ। পাৰ্থক্যটো ক'ত আছে সেইটো চাব লাগিব আমি। এতিয়া তোমালোকে এই চিত্ৰবোৰ অলপ ভালকে মন কৰা। এইখিনি হৈছে উত্তল বহুভুজৰ এক্সাম্পল আৰু এইখিনি অবতল বহুভুজৰ। চিত্ৰবোৰ চাই তোমালোকে দেখিছা অলপ কিবা এটা ডিফাৰেন্স আছে, হয় নাই? দুইটা প্ৰকাৰৰ চিত্ৰৰ মাজত অলপ ডিফাৰেন্স আছে। কি ডিফাৰেন্স আছে? এতিয়া ডিফাৰেন্স কিটা হ'ল, ফাৰ্ষ্টটো হৈছে এই উত্তল বহুভুজবোৰৰ ক্ষেত্ৰত অন্তঃকোণৰ মান সদায় 180তকৈ কম হয়। অন্তঃকোণ কোনবোৰ আছিল এতিয়া? অন্তঃকোণবোৰ আছিল এইবোৰ, হয়নে? এই ফাৰ্ষ্টৰ ক্ষেত্ৰত এটা, এইটো অন্তঃকোণ, এইটো 2 নম্বৰ অন্তঃকোণ, এইটো আৰু এইটো, এই চাৰিটা অন্তঃকোণ। আৰু ইয়াৰ বহিকোণবোৰ কোনবোৰ হ'ব? বহিকোণবোৰ হ'ব যেতিয়া আমি এনেকে এই এৰোডাল আগলৈ আগবঢ়াই দিলে এই বাহিৰৰ ফালে যেটো কোণ উৎপন্ন হ'ব সেইটো হয় বহিকোণ। এতিয়া ফাৰ্ষ্ট কথাটো হ'ল যে এনেকুৱা উত্তল বহুভুজবোৰৰ ক্ষেত্ৰত এই অন্তঃকোণৰ মান, প্ৰতিটো অন্তঃকোণৰ মানে 180তকৈ সদায় কম হ'ব। এইটো কিয় হ'ব? এইটো এই কাৰণেই হ'ব যে আমি জানো যেতিয়া এনেকুৱা উত্তল বহুভুজ এটা আমি দেখিম, এইটো কলো আমি অন্তঃকোণ বুলি আৰু এইটো কৈছো আমি বহুভুজ বুলি, বহিকোণ বুলি, হয়নে? এইটো বহিকোণ আৰু এইটো অন্তঃকোণ। এতিয়া এইডাল হৈছে এডাল সৰল ৰেখা, নহয়নে? অৰ্থাৎ ইয়াৰ পৰা আমি ক'ব পাৰিম এই গোটেই কোণটোৰ মান কিমান হ'ব? সৰল কোণ এটাৰ মান কিমান হয়? সৰল ৰেখা এডালে উৎপন্ন কৰা সৰল কোণ এটাৰ মাপ হয় 180 ডিগ্ৰী। সেইটো কথা আমি জানো। এতিয়া এই অন্তঃকোণটো আৰু বহিকোণটো লগ লাগি এটা সৰল কোণে উৎপন্ন কৰা নাই জানো? অৰ্থাৎ অন্তঃকোণ আৰু বহিকোণটো দুইটা লগ লগাই ইয়াৰ মাপ হ'ব 180 ডিগ্ৰী। হ'ল? গতিকে এই অন্তঃকোণটোৰ মান 180তকৈ অবভিয়াছলি সৰু হ'ব, কাৰণ দুইটা অন্তঃকোণ আৰু বহিকোণ দুইটা মিলিহে 180 ডিগ্ৰী হৈছে। গতিকে অকলে অন্তঃকোণটোৰ মান 180তকৈ সদায় সৰু হ'ব। হ'ল? ফাৰ্ষ্ট কণ্ডিশ্যনটো হৈছে সেইটো যে অন্তঃকোণবোৰৰ মাপ উত্তল বহুভুজৰ ক্ষেত্ৰত প্ৰতিটো অন্তঃকোণৰ মাপ 180 ডিগ্ৰীতকৈ সৰু হয়। এতিয়া অবতল বহুভুজৰ ক্ষেত্ৰত কি হয়? পাৰ্থক্যটো হ'ল যে অবতল বহুভুজৰ ক্ষেত্ৰত কমেও এটা অন্তঃকোণৰ মান 180তকৈ বেছি হ'ব। এতিয়া উত্তল বহুভুজৰ ক্ষেত্ৰত আছিল যে প্ৰতিটো অন্তঃকোণৰ মানে 180তকৈ সৰু হ'ব, আৰু অবতল বহুভুজৰ ক্ষেত্ৰত হৈছে কমেও এটা হ'লেও অন্তঃকোণৰ মাপ 180 ডিগ্ৰীতকৈ বেছি হ'ব। এতিয়া এই ফাৰ্ষ্ট চিত্ৰটো চোৱাচোন, ইয়াত কোনটো কোণৰ মাপ 180তকৈ বেছি বাৰু? যিটো এই চি কোণটো যে আছে এইটোৰ মাপ 180তকৈ বেছি হ'ব, নহয়নে? এইটো এই ভিতৰৰ ফালে যেটো উৎপন্ন হৈছে, ভিতৰৰ ফালে উৎপন্ন হোৱাটো এইটো অন্তঃকোণ, হয়নে? এইটো চিত্ৰৰ ক্ষেত্ৰত অন্তঃকোণ কোনকেইটা? এই ফাৰ্ষ্ট এইটো কোণ এ, এইটো যেটো উৎপন্ন হৈছে এইটো হৈছে অন্তঃকোণ। কোণ বি, কোণ চি টো হৈছে এইটো যিটোৰ মান 180তকৈ বেছি, আৰু এইটো কোণ হৈছে ডি। এতিয়া কোণ এ, কোণ বি আৰু কোণ ডি
কোণ A, কোণ B আৰু কোণ D এই আটাইকেইটাৰ মাপ 180তকৈ সৰু কিন্তু যেটো এটো কোণ C টো আছিল হেতু 180তকৈ ডাঙৰ নহয় নে কেনেকৈ গম পাইছো আমি 180তকৈ ডাঙৰ বুলি কাৰণ কোণটো উৎপন্ন কেনেকৈ হৈছানে যদি এনেকৈ এডাল সৰল ৰেখা থাকিলে হেতেন এনেকৈ যদি এডাল ইয়াৰ এই বিন্দুটোত এনেকৈ এডাল সিধা লাইন অৰ্থাৎ সৰল ৰেখা থাকিলে হেতেন তেতিয়া এডখত 180 ডিগ্ৰী উৎপন্ন হ'লহেতেন হয়নে এতিয়া এই ৰেখাডাল যদি আমি এইফালে লৈ আহোঁ আৰু এই ৰেখাডাল এইফালে লৈ আহিছো অৰ্থাৎ ডাঙৰ কৰিছো আৰু সেই তেনেকৈ ডাঙৰ হৈ পিনি সেই C কোণটো উৎপন্ন হৈছে গতিকে এই C কোণটোৰ মাপ 180 ডিগ্ৰীতকৈ বেছি হৈছে গতিকে ইয়াৰ পৰা আমি ক'ব পাৰিম যে অবতল বহুভুজৰ ক্ষেত্ৰত কমেও এটা অন্তঃকোণৰ মাপ সদায় 180তকৈ বেছি হ'ব ফাৰ্স্ট পাৰ্থক্যটো বুজি পালা সেকেন্ড কথাটো হৈছে কৰ্ণ যিবোৰ কৰ্ণ থাকিব আমি জানো বহুভুজৰ কৰ্ণ থাকে মানে এতিয়া সেই উত্তল বহুভুজৰ ক্ষেত্ৰত কৰ্ণ বহুভুজৰ ভিতৰ ফালে থাকিব আমি এতিয়ালৈকে কৰ্ণ পঢ়োতে বহুভুজৰ কৰ্ণ যিমানখিনি পঢ়িছিলো সেইখিনি পঢ়োতে উত্তল বহুভুজৰ কৰ্ণবোৰৰ কথাই পঢ়িছিলো মানে হয়নে কাৰণ কৰ্ণবোৰ বহুভুজৰ ভিতৰত আছিল অৰ্থাৎ উত্তল বহুভুজ আছিল সেইখিনি হয়নে উত্তল বহুভুজৰ ক্ষেত্ৰত কৰ্ণবোৰ সদায় বহুভুজটোৰ ভিতৰৰ ফালে থাকিব কিন্তু অবতল বহুভুজৰ ক্ষেত্ৰত কমেও এডাল কৰ্ণ বহুভুজটোৰ বাহিৰ ফালে থাকিব এতিয়া এই চিত্ৰবোৰত যদি তোমালোকে মন কৰা চিত্ৰবোৰত ফাৰ্স্ট এই চিত্ৰটোত ফাৰ্স্টটোত কৰ্ণ কোনডাল বাৰু ইয়াত BD এডাল হৈছে এডাল কৰ্ণ ধৰিব পাৰিছানে তোমালোকে এডাল কৰ্ণ হয় কেনেকৈ কৰ্ণ হৈছে কৰ্ণডাল কেনেকৈ গঠন হয় বুলি আমি পঢ়িছিলো যেতিয়া আমি কৰ্ণৰ কথা পঢ়িছিলো তেতিয়া আমি পঢ়িছিলো যে কৰ্ণবোৰ তেতিয়া উৎপন্ন কেনেকৈ হয় কৰ্ণবোৰ যেটো আমি পইণ্টৰ পৰা কৰ্ণডাল আঁকিব বিচাৰো তাৰ অসন্নিহিত কোণ যেকেইটা নহয় তালৈ কৰ্ণবোৰ আঁকিব পাৰি মানে এতিয়া যদি এই B পইণ্টটো লোৱা তোমালোকে B শীৰ্ষবিন্দুটো লোৱা তেতিয়া ইয়াৰ সন্নিহিত বিন্দু কোনকেইটা হ'ব বাৰু যেকেইটা ওচৰত থাকিব সন্নিহিত মানে কি আছিল ওচৰত থকা বিন্দু হয়নে গতিকে এই B বিন্দুটোৰ ওচৰত A শীৰ্ষবিন্দুটো আছে আৰু এইফালে আছে C শীৰ্ষবিন্দুটো হয়নে লগালগিকে এই দুটা শীৰ্ষবিন্দুৱে আছে গতিকে এই দুটা বিন্দুলে আমি কৰ্ণ অংকন কৰিব নোৱাৰো এই B বিন্দুটোৰ পৰা গতিকে B বিন্দুটোৰ পৰা কৰ্ণ অংকন কৰিব পৰা এটাই এতিয়া পইণ্ট বাকি আছেগে শীৰ্ষবিন্দু এটাই বাকি আছেগে হেতু হৈছে D গতিকে এই B ৰ পৰা D লে এডাল কৰ্ণ টনা হৈছে ইয়াত বুজিছানে এডাল দেখি আমি কি গম পাইছো এডাল এই বহুভুজটোৰ বাহিৰেদি গৈছে হয়নে বহুভুজটো আছিল কোনটো A B C আৰু D এটো আছিল বহুভুজটো এই যেটো পোৰশন এটো হৈছে বহুভুজটো হয়নে এইটো আৰু সেই কৰ্ণডাল এডাল BD ডাল বহুভুজটোৰ বাহিৰেদি গৈছে গতিকে ইয়াৰ পৰা আমি ক'ব পাৰো যে অবতল বহুভুজৰ ক্ষেত্ৰত কমেও এডাল কৰ্ণ বহুভুজটোৰ বাহিৰেদি যাব হল এই দুটাই হৈছে উত্তল বহুভুজ আৰু অবতল বহুভুজৰ ক্ষেত্ৰত পাৰ্থক্য ঠিক আছে এতিয়া আমি আহিছো ইয়াত কোৱা হৈছে যে উত্তল বহুভুজবোৰক আমি কিছুমান বিশেষ ধৰ্ম অনুসৰি নামকৰণ কৰিব পাৰো এতিয়া আমি বহুভুজৰ দুটা প্ৰকাৰ পঢ়িলো এতিয়ালৈকে উত্তল বহুভুজ আৰু অবতল বহুভুজ হেকিটা আমি পঢ়িলো তাৰ পাৰ্থক্য কোনখিনিত বেলেগ বেলেগ দুটা হেতুটা আমি গম পালো এতিয়া আমাক স্পেসিফিক উত্তল বহুভুজবোৰৰ কথা কোৱা হৈছে উত্তল বহুভুজকো দুটা ভাগত ইয়াত ভগোৱা হৈছে উত্তল এতিয়াৰ পৰা আমি উত্তল বহুভুজবোৰৰ কথাই পঢ়িব লাগিব ঠিক আছে এই কথাটো মনত ৰাখিবা অবতল বহুভুজ কি হয় হেতু আমি বুজি পালো কিন্তু এতিয়া আমি যেবোৰ পঢ়িম হেবোৰ সব উত্তল বহুভুজৰ কথাই পঢ়িম ঠিক আছে এতিয়া ফাৰ্স্টটো কৈছে ফাৰ্স্ট যেকিটা এই চাৰিটা যে চিত্ৰ দিয়া হৈছে এই চিত্ৰকেইটাৰ পৰা কোৱা হৈছে যে এই দুইটা
উত্তল বহুভুজ সেইটো দেখি গম পাইছা তোমালোকে চিত্ৰকেইটা দেখি গম পাইছা এইকেইটা আছে এইকেইটা উত্তল বহুভুজ এতিয়া এই উত্তল বহুভুজবোৰত বাহুৰ দিশ অসমান আৰু অন্তঃকোণবোৰ সমান নহয় সেয়েহে এইবোৰক বিষমবাহু বহুভুজ বুলি কোৱা হৈছে এই যেকেইটা চাৰিটা এইটো আৰু এইটো এই চাৰিটা বহুভুজৰ উত্তল বহুভুজৰ বাহুবোৰৰ দিশ আৰু ইহঁতৰ অন্তঃকোণবোৰৰ মাপ সমান নহয় ঠিক আছে বাহুবোৰো সমান আৰু ইহঁতৰ অন্তঃকোণবোৰৰ যিবোৰ মাপ প্ৰতিটো অন্তঃকোণৰ মাপ এটোৰ লগত হেতু মিল নাই বাহুবোৰো ইহঁতৰ বাহুৰ মাপবোৰো ইহঁতৰ এটাৰ লগত এটোৰ মিল নাই গতিকে মানে প্ৰথমটোৰ ক্ষেত্ৰত যদি চোৱা AC বাহুডাল আৰু এফালে CB বাহুডাল সমান নহয় তেনেকৈ CB বাহুডালৰ লগত AB বাহুডাল সমান নহয় অৰ্থাৎ গোটেইকেইডাল বাহু অসমান আৰু এংগল A এংগল B এংগল C আৰু এংগল B এইকেইটাৰ মাপ কেইটাও সমান নহয় গতিকে এনে যিবোৰ উত্তল বহুভুজ যিবোৰত বাহুৰ দিশবোৰ অসমান আৰু অন্তঃকোণবোৰো সমান নহয় তেনে বহুভুজবোৰক কোৱা হৈছে বিষমবাহু বহুভুজ ঠিক আছে হেতু হল ফাৰ্স্ট টাইপটো এতিয়া সেকেন্ড টাইপটো দিছে যে এই চাৰিটা যেকেইটা দিছে এটা দুটা তিনটা চাৰিটা এই চাৰিটা বহুভুজৰ ক্ষেত্ৰত কি দিছে যে ইহঁতৰ বাহুবোৰৰ মাপবোৰ সমান আৰু ইহঁতৰ অন্তঃকোণৰ মাপবোৰো সমান দেখিছানে ফাৰ্স্টত প্ৰতিটো অন্তঃকোণৰ মাপ কিমান দিছে 60 দিছে প্ৰতিটোৰে 60 তেনেকৈ ইয়াৰ বাহুবোৰৰ মাপ যদি এডাল বাহুৰ মাপ যদি 2 cm হয় তেতিয়া এডালৰ মাপো 2 cm হ'ব আৰু এডালৰ মাপো 2 cm হ'ব হ'ল অৰ্থাৎ বাহুবোৰৰ মাপ তথা অন্তঃকোণবোৰৰ মাপ দুইটাই সমান গতিকে এনে উত্তল বহুভুজবোৰক কোৱা হৈছে সুষম বহুভুজ ঠিক আছে গতিকে আমি উত্তল বহুভুজৰ দুটা প্ৰকাৰ দেখিলো এটা হৈছে বিষমবাহু বহুভুজ যিবোৰ উত্তল বহুভুজত বাহুৰ দিশ আৰু অন্তঃকোণৰ মাপ দুইটা সমান নহয় তেনেবোৰক কোৱা হয় বিষমবাহু বহুভুজ আৰু যিবোৰ বহুভুজৰ ক্ষেত্ৰত ইহঁতৰ অন্তঃকোণবোৰৰ মাপবোৰ সমান প্ৰতিটো অন্তঃকোণৰে মাপ সমান আৰু ইহঁতৰ বাহুকেইটাৰ মাপো সমান তেনেকুৱা উত্তল বহুভুজবোৰক কোৱা হয় সুষম বহুভুজ ঠিক আছে এতিয়া আমি চাব লাগে বহুভুজৰ কোণৰ সমষ্টিবোৰ আমি কেনেকৈ উলিয়াম এটা বহুভুজৰ কোণবোৰৰ সমষ্টি মানে ধৰা চতুৰ্ভুজ এটা বহুভুজ এটো আমি জানো চতুৰ্ভুজটোৰ ক্ষেত্ৰত ইহঁতৰ অন্তঃকোণবোৰৰ মাপৰ সমষ্টি কিমান হ'ব হেতু আমি প্ৰথমতে চাম প্ৰথমতে ইয়াত চতুৰ্ভুজৰ পৰা আৰম্ভ কৰিছে ফাৰ্ষ্টটো দিছে চতুৰ্ভুজৰ অন্তঃকোণৰ সমষ্টি এতিয়া এই ফিগাৰটোলে মন কৰা তুমি এটো এটা চতুৰ্ভুজ কিয় কাৰণ ইহঁতৰ চাৰিটা বাহু আছে আৰু চাৰিটা কোণ আছে হয়নে চাৰিটা শীৰ্ষবিন্দু আছে চাৰিটা অন্তঃকোণ আছে হ'ল এতিয়া AC এডাল কৰ্ণ নহয়নে ইয়াত এডাল কৰ্ণ অঁকা হৈছে হ'ল এডালে কৰ্ণ আঁকিছে কেলে আঁকিছে হেতু এতিয়া তোমালোকে বুজি পাবা আমি কি গম পাওঁ যে এটা ত্ৰিভুজৰ তিনিটা অন্তঃকোণৰ সমষ্টি কিমান হে কথাটো আমি গম পাওঁ তিনিটা অন্তঃকোণৰ সমষ্টি এটা ত্ৰিভুজৰ হয় 180 ডিগ্ৰী মানে হে কথাটো আমি গম পাওঁ এতিয়া এই চতুৰ্ভুজটো এই কৰ্ণডালে যেতিয়া ভাগ কৰিছে তেতিয়া আমি দেখিছানে দুটা ত্ৰিভুজ পাইছো এটা এইটো হয়নে দুটা ত্ৰিভুজ পালো ত্ৰিভুজ ADC এইটো এটা ট্ৰায়াঙ্গল হয় আৰু এফালে ACB এইটো এটা ট্ৰায়াঙ্গল হয় গতিকে দুটা ত্ৰিভুজ পালো আৰু আমি জানো এটা ত্ৰিভুজৰ প্ৰতিটো অন্তঃকোণ কেইটাৰ মাপৰ সমষ্টি 180 ডিগ্ৰী হে কথাটো আমি আগৰ পৰা জানো এতিয়া যেহেতু এই চতুৰ্ভুজটোৰ ক্ষেত্ৰত দুটা ত্ৰিভুজ উৎপন্ন হ'ল কৰ্ণডাল অঙ্কন কৰাৰ ফলত গতিকে আমি এই দুইটা এইটো এতিয়া এই ত্ৰিভুজটোৰ বাবে এংগল A এংগল D আৰু এংগল C
এই তিনিটাৰ সমষ্টি কিমান পাম 180 ডিগ্ৰী পাম তেনেকৈ এই ত্ৰিভুজটোৰ বাবে চেকেণ্ড ত্ৰিভুজটোৰ বাবেও এংগল A এংগল B আৰু এংগল C এই তিনিটাৰ যোগফলটো কিমান পাম 180 ডিগ্ৰী অৰ্থাৎ এইটো ত্ৰিভুজটো 180 ডিগ্ৰী প্লাস এইটো ত্ৰিভুজটো 180 ডিগ্ৰী পালো আমি হয়নে গতিকে গোটেই চতুৰ্ভুজটোৰ অন্তঃকোণ কেইটাৰ মাপ কিমান হ'ব গোটেই চতুৰ্ভুজটোৰ অন্তঃকোণ কেইটাৰ সমষ্টি হ'ব এটো কাৰণে 180 plus 180 is equal to 360 degree কেনেকৈ পালো বুজি পালা এতিয়া সেকেন্ডটো দিছে পঞ্চভুজৰ অন্তঃকোণৰ সমষ্টি এতিয়া দিছে পঞ্চভুজ মানে পাঁচটা বাহু পাঁচটা শীৰ্ষকোণ পাঁচটা অন্তঃকোণ হয় পঞ্চ মানে পাঁচটা অৰ্থাৎ পাঁচটা শীৰ্ষকোণ পাঁচটা অন্তঃকোণ আৰু প্লাস পাঁচটা বাহু হল এতিয়া ইয়াটো আমি কৰ্ণ আঁকি আমি কেটা ত্ৰিভুজ উৎপন্ন কৰিব পাৰিম চোৱা এটা বিন্দুৰ পৰাই কৰ্ণডাল অকা হয় ঠিক আছে এটা বিন্দু সাপেক্ষে কৰ্ণকেইডাল অকা হয় এতিয়া আমি জানো কৰ্ণকেইডাল কেনেকৈ আঁকিব লাগে ইয়াত a বিন্দু সাপেক্ষে কৰ্ণকেইডাল আঁকিছে দেখিছানে এতিয়া a বিন্দুটো সাপেক্ষে আমি কৰ্ণকেইডাল আঁকিব পাৰিম আৰু কোন কেইটা শীৰ্ষবিন্দুলৈ আঁকিব পাৰিম হেতু আমি জানো হেতু আমি কেনেকৈ জানো আমি জানো যে কৰ্ণ আঁকিবলৈ আমাক লাগিব অসন্নিহিত শীৰ্ষবিন্দু কেইটা আমি চাব লাগিব এই শীৰ্ষবিন্দুটোৰ ক্ষেত্ৰত অসন্নিহিত শীৰ্ষবিন্দু কোন কেইটা আছে C আৰু D এইকেইটা আছে নহয়নে বাকি B আৰু E এইকেইটাটো সন্নিহিত শীৰ্ষকোণ এৰ ক্ষেত্ৰত কাৰণ ইহঁত দুটা লগালগি এৰ ওচৰত B আৰু E এই দুটাই আছে গতিকে ইহঁতৰলে আমি কৰ্ণডাল আঁকিব নোৱাৰো আমি কৰ্ণডাল আঁকিব পাৰো দুটাই বিন্দু আছে হেকেটা হৈছে C আৰু D গতিকে ইহঁতলে এৰ পৰা কৰ্ণডাল টনা হৈছে গতিকে কৰ্ণডাল টনাৰ ফলত আমি কেটা ট্ৰায়াঙ্গল পালো এতিয়া এটা দুটা আৰু তিনিটা হয়নে গতিকে এই তিনিটাতে 180 ডিগ্ৰী 180 ডিগ্ৰী 180 ডিগ্ৰী কোণ উৎপন্ন হ'ব হয়নে গতিকে এই গোটেই পঞ্চভুজটোৰ অন্তঃকোণবোৰৰ সমষ্টি আমি পাম 180 ডিগ্ৰী plus 180 ডিগ্ৰী plus 180 ডিগ্ৰী অৰ্থাৎ 3 into 180 ডিগ্ৰী হয়নে 180 ডিগ্ৰী তিনিটা যোগ কৰা মানে 180 into 3 তিনিয়ে 180 পূৰণ কৰা একেটা কথাই নহয় জানো গতিকে 3 into 180 ডিগ্ৰী is equal to 540 ডিগ্ৰী ঠিক আছে তাৰ পিছত দিছে হৰভুজ মানে শীৰ্ষবিন্দু কেটা শীৰ্ষবিন্দু হৈছে 6টা অন্তঃকোণ 6টা আৰু বাহু 6ডাল হল এতিয়া তেনেকৈ আগৰ নিচিনাকৈ a বিন্দুটো কেন্দ্ৰ কৰি লৈছে আৰু তাৰ পৰা কৰ্ণ কেইডাল আঁকিছে আৰু কৰ্ণ আঁকিব পৰা বিন্দু ওলাইছে আমাৰ তিনিটা অৰ্থাৎ অসন্নিহিত বিন্দু ওলাইছে এই হৰভুজটোৰ ক্ষেত্ৰত এই বিন্দুক কেন্দ্ৰ কৰি তিনিটা E D আৰু C বিন্দু গতিকে তালে প্ৰতিটো শীৰ্ষবিন্দুলৈ a পৰা কৰ্ণকেইডাল টনা হল এটো বুজি পালা তেনেকৈ টনাৰ ফলত আমাৰ ত্ৰিভুজ ওলালে কেটা ত্ৰিভুজ ওলালে 4টা দেখিছানে এটা দুটা তিনটা আৰু 4টা গতিকে গোটেই হৰভুজটোৰ অন্তঃকোণৰ সমষ্টি কিমান হ'ব 4 into 180 ডিগ্ৰী হয়নে মানে 180 ডিগ্ৰী plus 180 ডিগ্ৰী plus 180 ডিগ্ৰী plus 180 ডিগ্ৰী 4টা 180 ডিগ্ৰী পাম গোটেইকেইটা প্লাস কৰিব লাগিব মানে 4 into 180 ডিগ্ৰী is equal to 720 ডিগ্ৰী হল তাৰ পিছত আৰু এটা আছে হেতু হৈছে সপ্তভুজ মানে শীৰ্ষবিন্দু 7টা বাহু 7ডাল আৰু অন্তঃকোণ হৈছে 7টা এতিয়া ইয়াৰ ক্ষেত্ৰত B বিন্দুটো B শীৰ্ষবিন্দুটো কেন্দ্ৰ কৰি লৈছে আৰু তাৰ পৰা কৰ্ণকেইডাল অকা হৈছে অসন্নিহিত শীৰ্ষবিন্দু কেইটালৈ B সাপেক্ষে অসন্নিহিত শীৰ্ষবিন্দু কেইটালৈ কৰ্ণকেইডাল টনা হৈছে গতিকে কৰ্ণডাল টানিছে B পৰা G লৈ B পৰা F লৈ B পৰা E লৈ আৰু B পৰা D লৈ ইয়াৰ ফলত কেটা ত্ৰিভুজ উৎপন্ন হল এটা দুটা তিনটা 4টা
আৰু এটো 5টা ত্ৰিভুজ উৎপন্ন হ'ল আমি দেখিছো এতিয়া প্ৰতিটো ত্ৰিভুজতে 180 কে ওলাব গতিকে 180 * 5 কাৰণ 5টা ত্ৰিভুজ উৎপন্ন হ'ল গতিকে 180 * 5 = কিমান হ'ল 900 হ'ল বুজি পাইছা এতিয়া চতুৰ্ভুজ চালো পঞ্চভুজ চালো হৰভুজ চালো সপ্তভুজ চালো এতিয়া এনেকৈ যদি বহাই গৈ থাকো কিমান আঁকিব লাগিব তোমালোকে ভাবা 8টা অষ্টভুজ দিলে ঠিক আছে তুমি আঁকিলা 9টা বাহুৰ দিলে 10টা বাহুৰ দিলে কিন্তু তুমি ভাবাচোন তোমাক 30টা বাহুৰ এটা অন্তঃকোণৰ সমষ্টি উলিয়াবলৈ ক'লে বা 50টা বাহুৰ বহুভুজ এটা অন্তঃকোণৰ সমষ্টি উলিয়াবলৈ ক'লে তুমি আঁকি পাৰিবানে কেতিয়াও পসিবল নহয় হেতু কিমান আঁকিবা গতিকে তাৰ কাৰণে এই প্যাটাৰ্নটো লৈ ইয়াত যেনেকৈ ওলাইছে কথাখিনি এই ত্ৰিভুজৰ অন্তঃকোণৰ সমষ্টিৰ কনসেপ্টৰ ওপৰত বেস কৰি যেনেকৈ আমি প্যাটাৰ্নটোত উলিয়াই গৈছো তেনেকৈ উলিয়াই আমি এটা ফৰ্মুলা এটা পামগে হে ফৰ্মুলাটো আমাক কেলে লাগে ফৰ্মুলাটো আমাক এই কাৰণে লাগে যাতে সেই ফৰ্মুলাটো ব্যৱহাৰ কৰি আমি যিমান বেছি সংখ্যাৰ ধৰা বহুভুজ দিয়ে যিমান বাহু বিশিষ্ট বহুভুজ দিয়ে আমি যাতে সহজতে উলিয়াব পাৰো ঠিক আছে এতিয়া ফৰ্মুলাটো হৈছে এনে ধৰণৰ এতিয়া আমি ত্ৰিভুজৰ ক্ষেত্ৰত আমি জানো বাহুৰ সংখ্যা ত্ৰিভুজৰ ক্ষেত্ৰত 3টা আৰু ত্ৰিভুজটোই হৈছে আমি পঢ়ি আহিছিলো যে আটাইতকৈ সৰু বহুভুজ হয়নে আটাইতকৈ সৰু বহুভুজটো হৈছে ত্ৰিভুজ ইয়াৰ বাহুৰ সংখ্যা 3টা আৰু অন্তঃকোণৰ সমষ্টি 180 ডিগ্ৰী হেতু আমি জানো এটোটা জনা কথা আমাৰ এতিয়া সানেকি বুলি দিছে ইয়াত 3 - 2 * 180 ডিগ্ৰী 3 - 2 মানে কিমান 3 - 2 হৈছে 1 1 * 180 ডিগ্ৰী মানে কি 180 ডিগ্ৰী আলটিমেটলি হেতু ওলাইছে কিন্তু ইয়াক এটা প্যাটাৰ্নত নিবলে এনেকে লিখা হৈছে বস্তুটো গটেকেটা চলে তোমালকে ধৰিব পাৰিবা এটা প্যাটাৰ্নত যাতে বস্তুটো পৰি যায় হেতু কাৰণে এনেকে কোৱা হৈছে আলটিমেটলি কথাটো হৈছে যে ত্ৰিভুজৰ অন্তঃকোণৰ সমষ্টি 180 ডিগ্ৰী হে কথাটোই এতিয়া তাৰ পিছত দিছে চতুৰ্ভুজৰ বাহুৰ সংখ্যা 4টা হেতু আমি জানো এতিয়া তাৰ অন্তঃকোণৰ সমষ্টি আমি ইতিমধ্যে পঢ়ি আহিলো যে 360 ডিগ্ৰী ইয়াত আমি পঢ়ি আহিছিলো মানে 360 ডিগ্ৰী এতিয়া হেতু উলিয়াবলে এটা প্যাটাৰ্ন ফলো কৰিছে 4 - 2 * 180 ডিগ্ৰী 4 - 2 মানে 2 আৰু 2 * 180 ডিগ্ৰী মানে কিমান ওলাগে 360 ডিগ্ৰী যেহেতু চতুৰ্ভুজৰ অন্তঃকোণবোৰৰ সমষ্টি 360 ডিগ্ৰী হেতু ইতিমধ্যে আমি পঢ়ি আহিলো আৰু হেতু উলিয়াবলে এটা প্যাটাৰ্ন ফলো কৰিছে এই ফাৰ্ষ্টটোৰ লগত লিংক কৰি ফাৰ্ষ্টটো দেখিলানে 3 - 2 * 180 ডিগ্ৰী মানে 180 ডিগ্ৰী উলিয়াছে তাৰ পৰা তেনেকৈ সেকেন্ডটো উলিয়ালে 4 - 2 * 180 ডিগ্ৰী এটো মানে 360 ডিগ্ৰী হেতু উলিয়াবলে এই প্যাটাৰ্নটো লৈছে তেনেকৈ পঞ্চভুজ বাহুৰ সংখ্যা 5টা অন্তঃকোণৰ সমষ্টি আমি ইতিমধ্যে পঢ়ি আহিলো 540 বুলি 540 ডিগ্ৰী হ'ল এতিয়া সানেকি মানে প্যাটাৰ্নটো দিছে 5 - 2 * 180 ডিগ্ৰী 5 - 2 মানে হৈছে 3 * 180 ডিগ্ৰী মানে 540 ডিগ্ৰী এতিয়া ইয়াৰ পৰা তোমালোকে এতিয়ালৈকে কি মন কৰিছা বাৰু এতিয়া কথাটো হ'ল ত্ৰিভুজৰ ক্ষেত্ৰত এই 3 - 2 টো যে দিছে এটো মানে কি 1 3 - 2 মানে 1 এটো মানে এটা ত্ৰিভুজ বুলি ইয়াত ওলাইছে 3 - 1 মানে 1 1 * 180 মানে 180 ওলাইছে 3 - 2 = 1 হেতু হে 1 টো যদি 1 এটা ত্ৰিভুজ বুলি আমি ধৰো তেতিয়া এই সেকেন্ড চতুৰ্ভুজটো কথাত চোৱা 4 - 2 * 480 ডিগ্ৰী অৰ্থাৎ 4 - 2 = কিমান হয় 2 অৰ্থাৎ দুটা ত্ৰিভুজ * 180 ডিগ্ৰী হে বুলি আমি ক'ব পাৰোনে আৰু যেতিয়া আমি চতুৰ্ভুজৰ কথা পঢ়িছিলো আমি দেখিছিলো যে ইয়াত দুটা ত্ৰিভুজ ওলাইছিলে হয় নাই কথাটো এটোই নহয়নে চতুৰ্ভুজৰ ক্ষেত্ৰত আমি ত্ৰিভুজ পাইছিলো কৰ্ণদালকাৰ ফলত দুটা
এতিয়া সেই কথাটোকে ইয়াত লিখা হৈছে 4 - 2 অৰ্থাৎ দুটা ত্ৰিভুজ ইনটু 180 ডিগ্ৰী গতিকে পঞ্চভুজৰ ক্ষেত্ৰত আমি কেইটা ত্ৰিভুজ পাইছিলো তিনটা পাইছিলো এইটো এই তিনটা পাইছিলো পঞ্চভুজৰ ক্ষেত্ৰত গতিকে 5 - 2 is equal to কিমান 3 গতিকে এইটো 3 into 180 ডিগ্ৰী তিনটা ত্ৰিভুজ into 180 ডিগ্ৰী হলনে তেনেকৈ হৰভুজৰ ক্ষেত্ৰত যদি আমি চাও 6 - 2 6 - 2 মানে কিমান 4 হয়নে আৰু আমি ইয়াত দেখিছিলো যে এই হৰভুজটো যেতিয়া আমি এনেকে ত্ৰিভুজলে নিছিলো তেতিয়া আমি চাৰিটা ত্ৰিভুজে পাইছিলো হয়নে এতিয়া 6 - 2 মানে হৈছে 4 চাৰিটা ত্ৰিভুজ into 180 ডিগ্ৰী হল তেনেকৈ সপ্তভুজত পাঁচটা ত্ৰিভুজ আছিল নহয়নে 7 - 2 মানে 5 পাঁচটা ত্ৰিভুজ into 180 ডিগ্ৰী গতিকে এটা প্যাটাৰ্ণত গৈ আছে নে বস্তুবোৰ দেখিছা না কথাটো এতিয়া তেনেকৈ গৈ ফাৰ্ষ্টটো আমি পালো 3 - 2 সেকেন্ডটো পালো 4 - 2 5 পঞ্চভুজৰ ক্ষেত্ৰত পালো 5 - 2 হৰভুজৰ ক্ষেত্ৰত পালো 6 - 2 সপ্তভুজৰ ক্ষেত্ৰত পালো 7 - 2 এতিয়া কথাটো হল ইয়াত আৰু এটা কথা আছে তোমালোকে মন কৰিছানে এই 2 সংখ্যাটো কনস্ট্যান্ট আছে দেখিছানে এটো হলনি হৈছে জানো নাই হোৱা প্ৰতিটোতে 2 আছে -2 -2 -2 হেখিনি আছে 180 টো কনস্ট্যান্ট আছে এটো একো হলনি হোৱা নাই গতিকে হলনি নোহোৱা আমি দুটা বস্তু পালো -2 এটো আৰু 182 হল হলনি কি হৈছে ফাৰ্ষ্টত পালো আমি 3 আৰু এই 3 টো কি আছিল 3 টো আছিল বাহুৰ সংখ্যা ত্ৰিভুজৰ ক্ষেত্ৰত বাহুৰ সংখ্যা আছিল 3 চতুৰ্ভুজৰ ক্ষেত্ৰত বাহুৰ সংখ্যা আছিল কিমান 4 হয়নে পঞ্চভুজৰ ক্ষেত্ৰত বাহুৰ সংখ্যা আছিল 5 হৰভুজৰ ক্ষেত্ৰত বাহুৰ সংখ্যা আছিল 6 নহয়নে সপ্তভুজৰ ক্ষেত্ৰত বাহুৰ সংখ্যা আছিল 7 গতিকে চেঞ্জ কি হৈছে ইয়াত চেঞ্জ এটা বস্তুই হৈছে বাহুৰ সংখ্যাটো হৈছে আৰু যদি আমাক বহুভুজটোৰ নামটো কৈ দিয়ে হেটোৰ পৰা আমি বাহুৰ সংখ্যাটো গম নাপাম নে এতিয়া ত্ৰিভুজ বুলি ক'লে আমি শুনিলেই গম পাও বাহুৰ সংখ্যা 3 চতুৰ্ভুজ বুলি ক'লে আমি শুনিলেই গম পাও বাহুৰ সংখ্যা 4 গতিকে যিমানটা বাহুৰ সংখ্যাটো যদি আমাক দি দিয়ে বা বহুভুজটোৰ নামটো যদি আমাক কৈ দিয়ে তেতিয়া এনেকুৱা প্যাটাৰ্ণটো ব্যৱহাৰ কৰি আমি সহজতে অন্তঃকোণৰ সমষ্টিটো উলিয়াই দিব পাৰিম নহয় জানো এতিয়া এটোত আছে অষ্টভুজ আছে অৰ্থাৎ বাহুৰ সংখ্যা 8 এটোক যদি আমি এই প্যাটাৰ্ণটো লিখিবলৈ যাও কেনেকৈ হ'ব 8 - 2 into 180 ডিগ্ৰী হ'ব হয়নে 8 - 2 into 180 ডিগ্ৰী হ'ব তেনেকৈ হ'ব তেনেকৈ নৱভুজটোৰ ক্ষেত্ৰত যদি আমি চাও নৱভুজ মানে বাহুৰ সংখ্যা 9 গতিকে 9 - 2 into 180 ডিগ্ৰী দশভুজৰ ক্ষেত্ৰত বাহুৰ সংখ্যা 10 গতিকে 10 - 2 into 180 ডিগ্ৰী তেনেকৈ যিমান সংখ্যক বাহু দিয়ে এতিয়া লাষ্টত কৈছে আমাক n বাহু মানে n টোৱে বুজাইছে বাহুৰ সংখ্যা তোমাক যিয়ে দি নিদিয়ক লাগিলে 100 দিয়ক বাহুৰ সংখ্যা তোমাক যদি দি দিয়ে 100 100টা বাহু থকা বহুভুজ এটা অন্তঃকোণৰ সমষ্টি কিমান হ'ব তেতিয়াও তুমি উলিয়াই দিব পাৰিবা কেনেকৈ এই প্যাটাৰ্ণটো মতে উলিওৱা আমাৰ এই ফৰ্মুলাটো ব্যৱহাৰ কৰি ফৰ্মুলাটো তেতিয়া কি কৈছে n বাহু বুলি কৈছে মানে যেনেকৈ এবোৰ 3 4 5 6 তেনেকৈ আহি এটো n বাহু বুলি কৈছে গতিকে ইয়াত এই প্যাটাৰ্ণটো মতে ইয়াত চেঞ্জটো কোড আহিব অকল এই n টো আহিব ইয়াত হ'ব n - 2 into 180 ডিগ্ৰী এই -2 into 180 ডিগ্ৰী এটো কনস্ট্যান্টে থাকিব কাৰণ আমি দেখিছো এই প্যাটাৰ্ণটোত কনস্ট্যান্টে আছে এই কেইটা টাৰ্ম হয়নে গতিকে n - 2 into 180 ডিগ্ৰী হেতু গম পালা এতিয়া n - 2 হেতুটো একে আছে এটো 180 মানে আমি কি বুলি জানো দুটা 90 ডিগ্ৰী
এংগল লগ হৈ 180 ডিগ্ৰী হয় হয়নে দুটা সমকোণ লগ হৈ এটা সৰল কোণ হয় অৰ্থাৎ 2 * 90 ডিগ্ৰী 2 * 90 ডিগ্ৰী এটো মানে 180 ডিগ্ৰী এই 180 ডিগ্ৰীটোকে 2 * 90 ডিগ্ৰী বুলি ভগাই দিলে ঠিক আছে এতিয়া এই ভগাই দিয়াৰ ফলত এই 2 টোক এই ব্ৰেকেটৰ ভিতৰলৈ লৈ যোৱা হৈছে হল ব্ৰেকেটৰ ভিতৰলৈ লৈ যোৱা হৈছে এটো লৈ যোৱাৰ ফলত কি হল ultimately ফৰ্মুলাটো আমি পালো 2n - 4 * 90 ডিগ্ৰী এই 2 টো ব্ৰেকেটৰ ভিতৰত লৈ যোৱাৰ ফলত এই দুইটাৰ লগতে 2 টো পূৰণ হ'ব নহয় নে এই n টোৰ লগত 2 পূৰণ হ'ব minus 2 * 2 হ'ব এই 2 টোৰ লগতো 2 টো পূৰণ হ'ব গতিকে 2n - 4 * 90 ডিগ্ৰী ultimate যেটো আমি ফৰ্মুলা পাম হেতু হৈছে 2n - 4 * 90 আৰু এই ফৰ্মুলাটো হৈছে কিহৰ এই ফৰ্মুলাটো হৈছে এটা n বাহু সম্পন্ন বহুভুজৰ অন্তঃকোণৰ সমষ্টিটো হৈছে 2n - 4 * 90 এই কথাটো তোমালোকে মনত ৰাখিব লাগিব এতিয়া n বাহু সম্পন্ন বহুভুজৰ অন্তঃকোণৰ সমষ্টিটো এটো দিয়া হল মানে গুটেকেইটা বহুভুজটোৰ গুটেকেইটা অন্তঃকোণবোৰৰ সমষ্টিটো এই ফৰ্মুলাটোৱে দিব 2n - 4 * 90 ডিগ্ৰী এতিয়া যদি বহুভুজটো সুষম হয় এতিয়া সুষম বহুভুজ মানে কি আছিল সুষম বহুভুজ মানে আছিল যে যিবোৰ বহুভুজৰ বাহুৰ মাপবোৰ প্ৰতিটো বাহুৰ মাপ সমান হয় আৰু প্ৰতিটো অন্তঃকোণৰ মাপো সমান হয় তেনেকুৱা বহুভুজবোৰক কোৱা হয় সুষম বহুভুজ হয়নে যদি বহুভুজটো সুষম হয় এইটো ফৰ্মুলা ব্যৱহাৰ কৰি আমি বহুভুজটোৰ অন্তঃকোণৰ সমষ্টিটো ল'ব পাৰিম আৰু সুষম বহুভুজটোৰ যদি প্ৰত্যেকটো অন্তঃকোণৰ মাপটো আমাক সোধে এতিয়া সুষম বহুভুজটোৰ যিহেতু প্ৰতিটো কোণ সমান হয় গতিকে প্ৰত্যেকটো অন্তঃকোণৰ মাপ সমান হ'ব এটা ওলালেই আটাইকেইটা অন্তঃকোণৰ মাপ কি হয় আমি গম পাম কাৰণ এটা কোণৰ মাপ ধৰা এনেকুৱা এটা কোণৰ মাপ যদি আমি গম পাই যাওঁ তেতিয়া যদি বাকি আটাইকেইটা কোণৰ মাপ সমান বুলি আমি আগতে গম পাওঁ তেতিয়া এটা কোণৰ মাপটো গম পালে বাকি কেইটা কোণৰ মাপো আমি গম পাম হয়নে গতিকে যদি বহুভুজটো সুষম হয় তেন্তে প্ৰতিটো অন্তঃকোণৰ মাপ কেনেকৈ উলিয়াম আমি উলিয়াম এইটো ফৰ্মুলাৰ হয় এতিয়া এই ফৰ্মুলাটো বাকি বেলেগ একো নহয় আমি বাহু সম্পন্ন বহুভুজৰ অন্তঃকোণৰ সমষ্টি উলিয়াবলৈ কি কৰিছিলো 2n - 4 * 90 ডিগ্ৰী ইয়াতো 2n - 4 * 90 ডিগ্ৰী এইখিনি একেই এই পোৰশনটোৱে কি দিব 2n - 4 * 90 ডিগ্ৰী এই পোৰশনটোৱে দিব আমাক আটাইকেইটা বহুভুজটোত থকা আটাইকেইটা অন্তঃকোণৰ মাপৰ সমষ্টিটো দিব এইডোখৰ 2n - 4 * 90 ডিগ্ৰী সেইটো আমাক দিলে এতিয়া সুষম বহুভুজৰ কথা যেহেতু ক'লে আমি জানো সুষম বহুভুজৰ ক্ষেত্ৰত প্ৰতিটো অন্তঃকোণৰ মাপ সমান হয় গতিকে সেই যিমানটা অন্তঃকোণ বাহু থাকিব বহুভুজটোত সেই বাহুটোৱে ইয়াক হৰণ কৰি দিলেই হ'ব এই মাপটোক বাহুটোৰে হৰণ কৰি দিলেই হ'ব হেতু কাৰণে ইয়াৰ আল্টিমেট যেটো ফৰ্মুলা প্ৰত্যেকটো অন্তঃকোণৰ মাপ উলিওৱাৰ সুষম বহুভুজৰ ক্ষেত্ৰত হেতু হৈছে 2n - 4 / n * 90 হল গতিকে এই দুটা ফৰ্মুলা তোমালোকে মনত ৰাখি থব লাগিব একদম মনত থাকিব লাগিব এইকেইটাৰ ব্যৱহাৰ কৰি আমি ইয়াৰ পিছত বহুত কোৱেশ্চনছ আহিব তোমালোকৰ এক্সামতো আহিব এইখিনি ব্যৱহাৰ কৰি এই দুটা মেইন ফৰ্মুলা ব্যৱহাৰ কৰি তোমালোকে কৰিব লাগিব অংকবোৰ হ'ব গতিকে এই দুটা ফৰ্মুলা তোমালোকে মনত ৰাখিবা ইয়াৰ পিছত এতিয়া ইয়াৰ উদাহৰণ তোমালোকক কিছুমান দি থোৱা হৈছে কিতাপত ফাৰ্ষ্ট
এই উদাহৰণটো দিছে যে 12টা বাহু সম্পন্ন এটা সুষম বহুভুজৰ অন্তঃকোণৰ সমষ্টি উলিওৱা এতিয়া সুষম বহুভুজৰ অন্তঃকোণৰ সমষ্টি উলিওৱা বুলি কৈছে অন্তঃকোণৰ সমষ্টি এতিয়া তোমালোকে এটা এইবোৰ কোৱেশ্চনবোৰ দেখিলে মনলৈ আহিবই লাগিব যে অন্তঃকোণৰ সমষ্টি দিলে কোনটো ফৰ্মুলা আমি ইউজ কৰিম হয়নে সেই কথাটো তোমালোকৰ মনত আহিবই লাগিব অন্তঃকোণৰ সমষ্টি দিলে আমি এতিয়া ইউজ কৰিবলৈ দিছিলো কোনটো এই ফাৰ্স্ট অন্তঃকোণৰ সমষ্টি উলিয়াবলৈ এই ফাৰ্স্ট যেটো ফৰ্মুলা আছিল হেতু লাগিব অৰ্থাৎ 2n - 4 * 90 হয়নে হেতু লাগিব এতিয়া 12টা বাহু বিশিষ্ট বুলি দিছে 12টা বাহু বিশিষ্ট মানে তাত ফৰ্মুলাটোত যেটো n বুলি আছে সেই n টোৰ মান হৈছে ইয়াত 12 হল হেতু দিয়া আছে n = 12 এটো দিয়া আছে গতিকে অন্তঃকোণৰ সমষ্টি হ'ব ফৰ্মুলাটো আছিল যে 2n - 4 * 90 ডিগ্ৰী হেতু আছিল গতিকে n টোৰ ঠাইত এই 12 টো পাতি দিছে ঠিক আছে নে 2 * 12 - 4 * 90 গতিকে এনসাৰটো ওলাইছে 1800 ডিগ্ৰী হল উদাহৰণ 2 টো দিছে 15টা বাহু বিশিষ্ট এটা বহুভুজৰ অন্তঃকোণৰ সমষ্টি 2340 ডিগ্ৰী হলে বহুভুজটোৰ প্ৰতিটো অন্তঃকোণৰ মাপ উলিওৱা এতিয়া বহুভুজটোৰ অন্তঃকোণৰ সমষ্টি দি থোৱা আছে হল এতিয়া বহুভুজৰ অন্তঃকোণৰ আৰু 15টা বাহু বিশিষ্ট বুলি কোৱা আছে অৰ্থাৎ n টোৰ মান দিয়া হৈছে 15 হয়নে n টোৰ মান 15 দিয়া আছে আৰু বহুভুজৰ অন্তঃকোণৰ মাপৰ সমষ্টিটো দিয়া আছে এতিয়া অন্তঃকোণৰ সমষ্টি উলিওৱা ফৰ্মুলাটো আমি জানো হয়নে আৰু আমি এটা কথা অলপ দিয়াৰ আগতে কৈ আহিছিলো যে এই অন্তঃকোণৰ যেটো মাপৰ সমষ্টি তাক হে বাহুৰ সংখ্যাটোৰে যেতিয়া আমি ডিভাইড কৰি দিম তেতিয়া প্ৰতিটো অন্তঃকোণৰ মাপ পাম সেই কথাটো আমি ইতিমধ্যে পঢ়ি আহিছিলো এই সেকেন্ড ফৰ্মুলাটোত চোৱা তোমালোকে 2n - 4 * 90 এটো হৈছে অন্তঃকোণৰ মাপৰ সমষ্টি আৰু ইয়াক যদি বহুভুজটোত থকা বাহুৰ সংখ্যাটোৰে অৰ্থাৎ n ইয়াত যেটো আছে n ৰে যদি ডিভাইড কৰি দিও তেতিয়া আমি প্ৰতিটো অন্তঃকোণৰ মাপ কিমান হ'ব বহুভুজটোৰ প্ৰতিটো অন্তঃকোণৰ মাপ কিমান হ'ব হেতু আমি পাম এতিয়া আমাক এই দুইটা দি থোৱা আছে বহুভুজটোৰ অন্তঃকোণৰ সমষ্টিটো দি থোৱা আছে 2340 ডিগ্ৰী বুলি আৰু বাহুৰ মানটো দি থোৱা আছে 15 বুলি অৰ্থাৎ n টো 15 বুলি দি থোৱা আছে হয়নে সেই দুটা কথা আমাক দিয়া আছে গতিকে এই অন্তঃকোণৰ সমষ্টিটোক 15 এ ডিভাইড কৰি দিলেই আমি এনসাৰটো পাই যাম গতিকে হেতুৱে কৰা হৈছে আৰু এনসাৰটো পাইছে লাষ্টত 156 ডিগ্ৰী বুজি পালা তাৰ পিছত উদাহৰণ 3 আৰু এটা দিয়া আছে এটা সুষম বহুভুজৰ প্ৰতিটো অন্তঃকোণৰ মাপ 160 ডিগ্ৰী হলে বহুভুজৰ বাহুৰ সংখ্যা উলিওৱা সুষম বহুভুজটোৰ প্ৰতিটো অন্তঃকোণৰ মাপ দিয়া আছে এতিয়া প্ৰতিটো অন্তঃকোণৰ মাপ বুলি কওঁতে আমাৰ মনত পৰিব লাগিব ফৰ্মুলাটো কি আছিল 2n - 4 by n into 90 ডিগ্ৰী হেতু আছিল প্ৰতিটো অন্তঃকোণৰ মাপৰ ফৰ্মুলাটো এতিয়া প্ৰতিটো অন্তঃকোণৰ মাপটো 160 ডিগ্ৰী বুলি দিয়া আছে এতিয়া বহুভুজটোৰ বাহুৰ সংখ্যা উলিয়াবলৈ কৈছে বাহুৰ সংখ্যা উলিওৱা মানে n ৰ ভ্যালুটো উলিয়াব লাগিব n টোৱেটো ফৰ্মুলাটোত বাহুৰ সংখ্যা বুজায় হয়নে গতিকে n ৰ ভ্যালুটো আমি উলিয়াব লাগিব গতিকে ধৰি লৈছে ইয়াত বহুভুজটোৰ বাহুৰ সংখ্যা n বুলি হল এতিয়া অন্তঃকোণৰ সমষ্টি 2n - 4 * 90 হেতু আমি জানো আৰু প্ৰতিটো অন্তঃকোণৰ মাপ কেনকে উলিয়ায় হেতু আমি জানো 2n - 4 by n into 90 হেতু আমি জানোই গতিকে এই ফৰ্মুলাটো 2n - 4 by n into 90 এটো আমি জানো প্ৰতিটো অন্তঃকোণৰ মাপ আৰু প্ৰতিটো অন্তঃকোণৰ মাপ 160 বুলি দিয়া আছে গতিকে এই ফৰ্মুলাটো = 160 এটো দিয়া আছে গতিকে এটো এই সমীকৰণটোৰ সমাধান কৰি আমি এখত n ৰ ভ্যালুটো পাইছোগে 18 অৰ্থাৎ n মানে হৈছে বাহুৰ সংখ্যাটো হৈছে 18 হল গতিকে দেখিলানে এই দুটা ফৰ্মুলা ব্যৱহাৰ কৰি বিভিন্ন কথা তোমাক সুধিব পাৰে কেতিয়াবা বাহুৰ সংখ্যা সুধিব কেতিয়াবা অন্তঃকোণৰ সমষ্টি সুধিব কেতিয়াবা প্ৰতিটো অন্তঃকোণৰ মাপ সুধিব গতিকে
ফৰ্মুলা সেই দুটা মনত থাকিলে তোমালোকে সলভ কৰিব পাৰিবা ঠিক আছে এতিয়া আহিছো বহুভুজৰ বহিকোণৰ মাপৰ সমষ্টি এতিয়ালৈকে আমি অন্তঃকোণৰ কথা পঢ়ি আহিছিলো এতিয়া আমি চাব লাগিব বহিকোণৰ মাপ কি হয় বহিকোণৰ মাপৰ সমষ্টি কি হয় বহুভুজ এটাৰ ক্ষেত্ৰত এতিয়া এইটো দেখিছা এইটো এটা হৰভুজ ইয়াত ছডাল বাহু দেখিছা তুমি ছটা শীৰ্ষবিন্দু A B C D E আৰু F আৰু অন্তঃকোণ কেইটা হৈছে ইয়াত A এইটো হৈছে A অন্তঃকোণ B অন্তঃকোণ C D E আৰু F এইকেইটা হৈছে অন্তঃকোণ আৰু বহিকোণ কেইটাও ইয়াত দেখাই দিয়া হৈছে এই B শীৰ্ষবিন্দুৰ ক্ষেত্ৰত A2 হৈছে অন্তঃকোণ B2 X এংগল X এইটো হৈছে বহিকোণ হল তেনেকৈ C শীৰ্ষবিন্দুটোৰ ক্ষেত্ৰত বহিকোণটো হৈছে এংগল Y এংগল B2 হৈছে অন্তঃকোণ এংগল Y2 হৈছে বহিকোণ D শীৰ্ষবিন্দুৰ ক্ষেত্ৰত এংগল C এইটো হৈছে অন্তঃকোণ আৰু এংগল Z এইটো হৈছে বহিকোণ E শীৰ্ষবিন্দুৰ ক্ষেত্ৰত এংগল D এইটো হৈছে অন্তঃকোণ আৰু এংগল W এইটো হৈছে বহিকোণ F ৰ ক্ষেত্ৰত F শীৰ্ষবিন্দুৰ ক্ষেত্ৰত এংগল এইটো হৈছে অন্তঃকোণ আৰু এংগল P টো হৈছে বহিকোণ তেনেকৈ এংগল শীৰ্ষবিন্দু A ৰ ক্ষেত্ৰত এংগল F টো হৈছে অন্তঃকোণ আৰু এংগল Q টো হৈছে বহিকোণ গতিকে অন্তঃকোণ বহিকোণ হেকেটা আমি দেখিলো কি কোন কেইটা হয় এতিয়া আমি এটা কথা জানো যে অলপ দেৰি আগতে মই কৈ আহিছিলো এডাল এতিয়া এই শীৰ্ষবিন্দুটো এডালৰ কথা এইটোৰ ক্ষেত্ৰত চাবা দেই এৰ ক্ষেত্ৰত চাবা FA ইয়ালে আহিলে মানে বহুভুজটোৰ এডাল বাহু হয় AF এডাল বাহু আৰু এই বাহুডালক এনেকে আগলে টানি দিছে এডাল সৰল ৰেখা নহয় জানো এতিয়া এই সৰল ৰেখাডালত F অন্তঃকোণ আৰু Q বহিকোণ এই দুইটা এংগল মিলি এটা কোণ উৎপন্ন কৰিছে মানে এটা সৰল কোণ উৎপন্ন কৰিছে এই ক্ষেত্ৰত আৰু সৰল কোণ এটাৰ মাপ কিমান হয় আমি জানো 180 ডিগ্ৰী হয় সৰল কোণ এটাৰ মাপ এতিয়া সেই কথাটো আমি জানো নহয় এনেকে যেনেকে A শীৰ্ষবিন্দুত এতিয়া 180 ডিগ্ৰীৰ এটা কোণ উৎপন্ন হ'ল তেনেকৈ B শীৰ্ষবিন্দুটো এংগল A প্লাস এংগল X এই দুইটা মিলি 180 ডিগ্ৰী এটা সৰল কোণ উৎপন্ন কৰিব নহয়নে তেনেকৈ প্ৰতিটো শীৰ্ষবিন্দুতে C D E F প্ৰতিটোতে 180 ডিগ্ৰীৰ একোটা সৰল কোণ উৎপন্ন হ'ব হেতু তোমালোকে বুজি পাইছা এতিয়া আমাক ওলাবলৈ কৈছে বহুভুজৰ বহিকোণ কেইটাৰ মাপৰ সমষ্টি বহিকোণ কেইটাৰ মাপৰ সমষ্টি মানে এংগল X প্লাস এংগল Y প্লাস এংগল Z প্লাস এংগল W প্লাস এংগল P প্লাস এংগল Q এইকেইটা হৈছে বহিকোণ আৰু এইকেইটাৰ যোগফলটো আমাক লাগে অকল বহিকোণ কেইটা দেই হেতু কথা মনত ৰাখিবা এতিয়া হেতু যদি কৰিবলৈ যাও ইয়াত হেতুৱে লিখিছে angle X plus angle Y plus angle Z plus angle W plus angle P plus angle Q এইকেইটা হৈছে বহিকোণ আৰু এইকেইটাৰ যোগফলটো আমাক এতিয়া লাগে হল এতিয়া angle X টোক angle X ক'ত আছে ইয়াত B শীৰ্ষবিন্দুত আছে angle X টো হৈছে বহিকোণ আৰু angle A টো হৈছে অন্তঃকোণ হল এতিয়া angle X is equal to আমি লিখিব পাৰিম নে 180 minus angle A কাৰণ কিয় কাৰণ angle A plus angle X এই দুইটা মিলি এটা সৰল কোণ উৎপন্ন কৰিছে মানে angle A plus angle X is equal to 180 ডিগ্ৰী গতিকে angle X অকলে মানে angle A plus angle X
angle A plus angle X is equal to 180 degree. সেই কথাটো বুজি পালা? সেই কথাটো সবৰে ক্লিয়াৰ আছে হয়নে? গতিকে মেইন কথাটো হৈছে এটো angle A plus angle X is equal to 180 degree. গতিকে A angle X to তোৰ মানটো যদি আমাক লাগে angle X is equal to কিমান হ'ব 180 degree minus angle A হ'বনে angle A টোক আমি এফালে লৈ আহিলো সেই ফালৰ পৰা এটো সাইডৰ পৰা এটো সাইডলৈ লৈ গলো গতিকে 180 minus angle A হ'ল গতিকে এই angle X টোৰ ঠাইত আমি পাতিছো 180 minus angle A বুজিলা তেনেকৈ angle Y ক্ষেত্ৰত আমি পাতিলো 180 minus angle B মানে Y টো এই C ঈৰ্ষবিন্দুটোৰ ক্ষেত্ৰত Y টো আছিল বহিৰ্কোণ আৰু B টো আছিল অন্তঃকোণ গতিকে 180 Y is equal to 180 minus angle B তেনেকৈ Z ৰ ক্ষেত্ৰত 180 minus C W ৰ ক্ষেত্ৰত 180 minus D P ৰ ক্ষেত্ৰত 180 minus angle E আৰু Q বহিৰ্কোণৰ ক্ষেত্ৰত 180 minus angle F গতিকে এই গেটাৰ ঠাইত এই গেটা পাতি দিয়া হ'ল এতিয়া 180 plus 180 plus 180 plus 180 plus 180 plus 180 ছটা 180 প্লাস আছে গতিকে 180 into 6 is equal to কিমান হয় 1080 আৰু এই মাইনাস এই যেগিটা অন্তঃকোণ এগিটা একেলগ কৰা হ'ল এতিয়া এটো 180 into 6 হেতু কৰি আমি পালো 1080 1080 degree হেতু তাৰ পৰা পালো এতিয়া এটো এই যে অন্তঃকোণ কেটা আছে এটো এটা হৰভুজ হয়নে আমি আগতে পাইছো এটো এটা হৰভুজ গতিকে হৰভুজৰ ক্ষেত্ৰত অন্তঃকোণ কেটাৰ সমষ্টি আমি কেনকে উলিয়াইছিলো তোমালোকৰ মনত আছে নে আমি হেতু উলিয়াইছিলো হৰভুজ মানে হৈছে ছটা বাহু হয়নে গতিকে 6 আৰু বাকি হে ফৰ্মুলাটোত একেটা একে আছিল হয়নে -2 into 180 ডিগ্ৰী একেটা একে আছিল তোমালোক অলপ দেৰি আগতে যেটো পঢ়ি আহিছো আমি হৰভুজটো মানে অকল বাহুৰ সংখ্যাটো বেলেগ হয় বুলি মই কৈছিলো নহয় গতিকে হৰভুজৰ ক্ষেত্ৰত বাহুৰ সংখ্যা হৈছে 6 বাকি -2 into 180 ডিগ্ৰী এটো আছিল এই অন্তঃকোণবোৰৰ মাপ উলিওৱাৰ যেটো ফৰ্মুলা হয়নে দেখিছানে ইয়াতো দৰকাৰ হৈছে হেতু গতিকে হে ফৰ্মুলাটো ইয়াত লগাই দিলো আমি গতিকে হেতু ক্যালকুলেশনটো কৰি আমি এনসাৰটো পালোগে 360 ডিগ্ৰী অৰ্থাৎ বহুভুজৰ বহিকোণৰ সমষ্টিটো আমি পালো বহুভুজৰ বহিকোণৰ সমষ্টি পালো আমি 360 ডিগ্ৰী কেনেকৈ উলিয়ালো ধৰিব পাৰিছা এতিয়া অন্তঃকোণৰ আমি বহুভুজৰ অন্তঃকোণৰ মাপৰ সমষ্টি কেনেকৈ উলিয়াও উলিওৱাৰ দুটা ফৰ্মুলা আমি পালো আৰু তাৰ পিছত আমি পালো বহুভুজৰ বহিকোণৰ মাপৰ সমষ্টি আৰু বহুভুজৰ বহিকোণৰ মাপৰ সমষ্টি আমি পালো 360 ডিগ্ৰী হল হেতু কথা মনত ৰাখিবা এতিয়া ইয়াত এটা তোমালোকক কাৰ্য দিছে এটো তোমালোকে নিজে কৰিব লাগে ইয়াত এটা তোমালোকক পঞ্চভুজ দিয়া হৈছে দেখিছানে ইয়াত শীৰ্ষবিন্দু কেটা আছে পাঁচটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা বাহু আছে পাঁচটা আৰু অন্তঃকোণও পাঁচটা অন্তঃকোণ বহিকোণ এটো পাঁচটা আছে হল এতিয়া তোমালোকক সুধিছে এটা সুষম বহুভুজৰ প্ৰতিটো বহুকোণ সমান হয় নে নহয় সেই কথাটো পৰীক্ষা কৰিব লাগে এতিয়া মানে ইয়াত কোৱা হৈছে এইটো এটা সুষম পঞ্চভুজ এই কথাটো তোমালোকৰ মনত থাকিব লাগিব এইটো এটা সুষম পঞ্চভুজ ঠিক আছে সুষম পঞ্চভুজ মানে কি এতিয়া ইয়াৰ অন্তঃকোণবোৰৰ মাপ সমান হল ইয়াৰ এই বাহুবোৰৰ মাপ সমান এডাল আনডালৰ লগত সমান হল এতিয়া ফাৰ্ষ্টটো দিছে কাষৰ সুষম পঞ্চভুজৰ প্ৰতিটো অন্তঃকোণৰ পৰিমাণ কিমান হ'ব প্ৰতিটো অন্তঃকোণৰ পৰিমাণ বিচাৰিছে আৰু সুষম পঞ্চভুজৰ ক্ষেত্ৰত বিচাৰিছে এতিয়া সুষম বহুভুজ এটাৰ ক্ষেত্ৰত প্ৰতিটো অন্তঃকোণৰ মাপটো উলিয়াবলৈ আমি এটা ফৰ্মুলা পাইছো অলৰেডি হেতু কি আছিল হেতু আছিল হেতু
2n minus 4 by n into 90 এইটো আছিল ফৰ্মুলাটো হয়নে গতিকে n মানে আছিল বাহুৰ সংখ্যাটো এতিয়া যেহেতু এটো এটা পঞ্চভুজ গতিকে বাহুৰ সংখ্যা কিমান হ'ব 5 হ'ব গতিকে n ৰ ঠাইত আমি 5 পুট কৰিছো ইয়াত আৰু ক্যালকুলেশনটো কৰি আমি আনসাৰটো পাইছোগে 108 ডিগ্ৰী সেন্টিগ্ৰেড 108 ডিগ্ৰী গতিকে ইয়াৰ অন্তঃকোণ এই প্ৰতিটো অন্তঃকোণৰ মাপ হ'ব 108 ডিগ্ৰী ঠিক আছে এই পাঁচটা অন্তঃকোণৰ মাপ আমি পাম 108 ডিগ্ৰী প্ৰতিটোৰে মাপ সমান পাম যেহেতু এটো সুষম বহুভুজ গতিকে প্ৰতিটোৰে মাপ পাম আমি 108 ডিগ্ৰী হল হেতু বুজি পালা গতিকে প্ৰতিটো অন্তঃকোণৰ মাপ কিমান হ'ব হেতু আমি গম পালো সেকেন্ডটো দিছে 1 is equal angle 1 is equal to angle 2 is equal to angle 3 is equal to angle 4 is equal to angle 5 হ'ব নাই হেতু দিছে হ'ব নে যদি হয় কিয় হ'ব নাই বাৰু তোমালোকে এতিয়া ভাবি পাইছা নাই কথাটো এতিয়া আমি গম পালো angle 1 angle 2 angle 3 এইকেইটা হৈছে বহিকোণ দেই এইকেইটা হৈছে বহিকোণ ইয়াত দেখিছা angle 1 angle 2 angle 3 angle 4 angle 5 এইকেইটা হৈছে বহিকোণ ইতিমধ্যে আমি পালো অন্তঃকোণ কেইটাৰ মাপ সমান অন্তঃকোণ কেইটাৰ প্ৰতিটোৰে মাপ আমি পালো 108 ডিগ্ৰী প্ৰতিটোৰে মাপ হল 108 এতিয়া আমি জানো এই বহিকোণ আৰু অন্তঃকোণ এই দুইটা লগ লাগি কি গঠন কৰে এটা গঠন কৰে সৰল কোণ আৰু সৰল কোণৰ মাপ কিমান 180 ডিগ্ৰী গতিকে 1 plus 108 ডিগ্ৰী is equal to 180 ডিগ্ৰী হয়নে তেনেকৈ 2 আৰু যেহেতু এটো আমি গম পালো প্ৰতিটো অন্তঃকোণৰ মাপ সমান গতিকে এই 2 এইটো 108 ডিগ্ৰী হয়নে ইয়াটো 108 ডিগ্ৰী হল ইয়াটো 108 আৰু ইয়াটো 108 ডিগ্ৰী অন্তঃকোণ কিটাৰ মাপ এতিয়া যেনেকৈ 1 টোত এটা সৰল কোণ উৎপন্ন হল এই 2 বহিকোণ আৰু এই অন্তঃকোণটোৰ ক্ষেত্ৰতো এটা সৰল কোণ উৎপন্ন হ'ব গতিকে 2 angle 2 is equal to 180 minus 108 ডিগ্ৰী হ'ব হয়নে তেনেকৈ প্ৰতিটোৰে ক্ষেত্ৰত একেটাই হ'ব অৰ্থাৎ প্ৰতিটো বহিকোণৰ মাপ এটা আনটোৰ সৈতে সমান হ'ব ঠিক আছে এটো হ'ব আৰু এতিয়া প্ৰতিটো বহিকোণৰ যোগ কিমান হ'ব হেতু উলিয়াব লাগে হেতু আমি জানো যে বহিকোণ আৰু অন্তঃকোণ দুইটাৰ যোগফলটো 180 ডিগ্ৰী হয় হেতু আমি জানো ফাৰ্স্ট কথা হল হেতু এতিয়া বহিকোণটোৰ মাপ উলিয়াব লাগে আমাৰ গতিকে 180 ডিগ্ৰী মাইনাস অন্তঃকোণটো আৰু অন্তঃকোণটোৰ মাপ আমি ইতিমধ্যে উলিয়াই থৈছো কি বুলি 180 ডিগ্ৰী বুলি ইয়াত উলিয়ালো অলৰেডি গতিকে 180 মাইনাস অন্তঃকোণটো এইফালে লৈ গলে হেতু মাইনাস হৈছে হেতু কাৰণে 180 পৰা 180 মাইনাস 108 ডিগ্ৰী বুজি পাইছা তাৰ পিছত হেতু কাৰণে বহিকোণটোৰ মাপ ওলাইছেগে আমাৰ 72 ডিগ্ৰী প্ৰতিটো বহিকোণৰ মাপ গতিকে কিমান হ'ব 72 ডিগ্ৰী angle 1 72 degree hobo angle 2 72 degree angle 3 72 degree angle 4 72 degree tenekoi angle 5 72 degree hol gotike ইয়াৰ পিছত আৰু কেইটামান উদাহৰণ আছে এতিয়া এই উদাহৰণখিনি প্ৰত্যেকটোৱে যদি চোৱা তোমালোকৰ হে ফৰ্মুলা কেইটাৰ কথাই আছে তাৰ পিছত বহিকোণৰ মাপৰ সমষ্টি যেটো 160 ডিগ্ৰী সেই কেইটা কথা মনত থাকিলে তোমালোকে এনেকুৱা সব কোৱেশ্চন কৰিব পাৰিবা ঠিক আছে এতিয়া উদাহৰণ এটো দিছে উদাহৰণ 5 এটা সুষম বহুভুজৰ বাহুৰ সংখ্যা নিৰ্ণয় কৰা যাৰ প্ৰতিটো বহিস্থ কোণৰ যোগ 36 ডিগ্ৰী হয় এতিয়া বহিকোণৰ যোগৰ সমষ্টি বহিকোণৰ প্ৰত্যেকটো বহিকোণৰ এটা বহুভুজৰ ক্ষেত্ৰত বহিকোণ কেইটাৰ মাপৰ সমষ্টি আমি জানো 360 ডিগ্ৰী বুলি আমি অলৰেডি পঢ়ি আহিছো এতিয়া প্ৰতিটো বহিকোণ 36 বুলি কৈছে 36 ডিগ্ৰী বুলি কৈছে অৰ্থাৎ প্ৰতিটো বহিকোণৰ মাপ সমান গতিকে বহিকোণৰ সংখ্যা কিমান হেতু উলিয়াবলে এই 360 টোক 36 এ ডিভাইড কৰি দিলে হ'ব
10টা বহিকোণ আছে অৰ্থাৎ হেতু এটা দশভুজ বুলি আমি গম পাইছো ঠিক আছে তেনেকৈ এনে এটা সুষম বহুভুজ পাব পাৰিনে যাৰ প্ৰতিটো বহিস্থ কোণৰ জোখ ফাৰ্ষ্ট দিছে 24 ডিগ্ৰী তাৰ পিছত 22 ডিগ্ৰী আৰু 40 ডিগ্ৰী এতিয়া প্ৰতিটো বহিস্থ কোণৰ মাপ যদি 24 ডিগ্ৰী হয় হেতু এটা সুষম বহুভুজ হ'বনে নহ'ব হেতু এতিয়া আইকেটা বহিকোণৰ মাপৰ সমষ্টি আমি 360 বুলি গম পাওঁ প্ৰতিটো বহিকোণৰ মাপ 24 ডিগ্ৰী বুলি দিছে সুষম বহুভুজৰ ক্ষেত্ৰত গতিকে বহিকোণৰ সংখ্যা উলিয়াবলে আমি এই টোটাল বহিকোণ কেইটাৰ জোখৰ সমষ্টিটো প্ৰতিটো বহিকোণৰ মাপেৰে ডিভাইড কৰিম হয়নে আৰু দেখি পাইছো আমি 15 ওলাইছে গতিকে ই এটা বহুভুজ উৎপন্ন কৰিব যাৰ 15টা বাহু থাকিব হল গতিকে 24 টো পসিবল হয় 24 ডিগ্ৰীটো এটা বহিকোণটো 24 ডিগ্ৰীটো পসিবল হয় 22 ডিগ্ৰীটো পসিবল হয় না হেতু চাব লাগে এতিয়া নিয়মটো আগৰ মতে কৰিব লাগিব 360 22 এ ডিভাইড কৰিব লাগিব এতিয়া 360 22 এ ডিভাইড কৰাৰ ফলত আমি বহিকোণৰ সংখ্যাটো পালো 16.36 এতিয়া এটো কেনেকুৱা হল এটো আহিল দশমিকত সংখ্যাটো হয়নে এতিয়া বহিকোণৰ সংখ্যা তোমালকে ভাবা বহিকোণৰ সংখ্যা এটা দশমিকত আহিব পাৰে নি কোনটোটো এটা কোণ দুটা কোণ তেনেকে হিচাপ হ'ব এনেকে হ'ব জানো এটা কোণ তাৰ পিছত আধা কোণটোৰ আধা তেনেকেটো নহব হয় নাই গতিকে এনেকে দশমিকত বহিকোণৰ সংখ্যা কেতিয়াও দশমিকত আহিবই নোৱাৰে কোণটো 1 2 এটা কোণ দুটা কোণ তিনটা কোণ চাৰিটা কোণ তেনেকুৱা হ'ব পাৰিব কিন্তু আধা কোণ তিনি ভাগৰ এটা কোণ হ'ব জানো নহয় হেতু গতিকে এই 22 বহিকোণৰ মাপ 22 ডিগ্ৰী হ'ব নোৱাৰে সুষম বহুভুজৰ ক্ষেত্ৰত বুজি পাইছা অৰ্থাৎ কোনবোৰ পসিবল হ'ব যিবোৰ ক্ষেত্ৰত আমি একোৱা স্বাভাৱিক সংখ্যা এটা পাম যিবোৰ ক্ষেত্ৰত আমি এটা স্বাভাৱিক সংখ্যা পাম পূৰ্ণ সংখ্যা এটা পাম তেনেকুৱাবোৰ ক্ষেত্ৰতহে এই বহিকোণৰ মাপ কেইটা পসিবল হ'ব এতিয়া থাৰ্ড টো কৈছে 40 ডিগ্ৰীটো বহিকোণৰ মাপ পসিবল হয় নে নহয় হেতু চাব লাগে এতিয়া কথাটো একে ইয়াত কৰি দিয়া নাই হেতু কথাটো কেনেকে হ'ব আমি কি কৰিব লাগিব 360 40 ডিভাইড কৰিব লাগিব হয়নে 360 হৈছে বহুভুজটোৰ বহিকোণৰ মাপবোৰৰ সমষ্টি আৰু প্ৰতিটো বহুভুজটোত যিমানটা কোণ আছে বহিকোণ আছে প্ৰতিটোৰে মাপ 40 বুলি কৈছে আৰু 360 যদি আমি 40 ৰে ডিভাইড কৰি দিও তেতিয়া আমি পাম বহিকোণ কেইটা বহিকোণ লগাই আমি সেই বহুভুজটো পাইছো অৰ্থাৎ বহুভুজটোত কেইডাল বাহু আছে হেতু আমি তাৰ পৰা গম পাম কেইটা অন্তঃকোণ আছে হেতু গম পাম আলটিমেটলি বহিভুজটো কেনেকুৱা হেতু আমি গম পাম এটোৰ পৰা হয়নে এতিয়া বহিকোণটোৰ সংখ্যাটো আমি কিমান পাম 40 360 ডিভাইড কৰিলে আমি পাও 9টা 9 পাও হয়নে 9টা গতিকে এটো এটা 9টা বাহু বিশিষ্ট এটা বহুভুজ পাম বহিকোণৰ সংখ্যা ইয়াত হ'ব 9 বুজি পালা কেনেকৈ উলিয়াব লাগে গতিকে এটো এনেকৈ উলিয়াব লাগে এতিয়া তাৰ পিছৰটো দিছে এনে এটা সুষম বহুভুজ পাব পাৰিনে যাৰ প্ৰতিটো অন্তঃকোণৰ জোখ এই তিনটা দিছে এতিয়া অন্তঃকোণৰ জোখ আমিটো পাই আহিছিলো ফৰ্মুলাটো আছিল কি আছিল সুষম বহুভুজৰ ক্ষেত্ৰত প্ৰতিটো অন্তঃকোণৰ মাপ কেনেকৈ উলিয়াই আমি পাইছিলো 2n - 4/n * 90 এইটো ফৰ্মুলা আমাৰ মুখত লাগিব ঠিক আছে n আছিল তাত বাহুৰ সংখ্যাটো এতিয়া এই ফৰ্মুলাটো আছিল অন্তঃকোণৰ প্ৰতিটো অন্তঃকোণৰ জোখ এটা সুষম বহুভুজৰ ক্ষেত্ৰত প্ৰতিটো অন্তঃকোণৰ জোখ মানে এই ফৰ্মুলাটো আছিল হয়নে এতিয়া দিয়া আছিল ইয়াত প্ৰতিটো অন্তঃকোণৰ মাপ দিয়া আছে 24 বুলি এতিয়া 24 টো হয় নে নহয় হেতু আমি উলিয়াব লাগে হয়নে
গতিকে এই ফৰ্মুলাটো ইজ ইকুৱেল টু 24 সেইটো বুজি পাইছা এতিয়া এইটো ক্যালকুলেশনটো কৰি আমি লাষ্টত এনসাৰটো পাইছোগে এইটো n is equal to 360 by 156 আৰু এনসাৰটো পাইছো এইটো 2 into 48 by 156 এইটো হ'ব নোৱাৰে এইটো দশমিকত অহা নিচিনা কথাই ভগ্নাংশ আকাৰত আহিছে হয়নে এইটো এটা মিশ্ৰ ভগ্নাংশ নহয় জানো 2 টো এটা ঠিক আছে এইটো এটা পূৰ্ণ সংখ্যা হৈ আছে কিন্তু এই 48 by 156 এইটোটো এই 2 টোৰ লগত প্লাস হৈ আছে হয়নে 2 plus 48 by 156 হৈ আছে 2 লগত এই 48 plus 156 টো প্লাস হৈ আছে আৰু 48 by 156 এইটো এটা ভগ্নাংশ আকাৰত থাকিব বা আমি যদি ইয়াক ডিভাইড কৰো তেতিয়া ই এটা দশমিক সংখ্যালৈ গুচি যাব গতিকে আমি জানো এইটো এটা সম্পূৰ্ণ গোটা সংখ্যা ওলাব লাগিব হয়নে বাহুৰ সংখ্যাটো সদায় এটা গোটা সংখ্যা উলিয়াব লাগিব বাহুৰ সংখ্যা হওক কোণৰ সংখ্যা হওক হেবোৰ কেতিয়াও ভগ্নাংশ বা দশমিক আকাৰত আহিব নোৱাৰে হয় গতিকে প্ৰতিটো অন্তঃকোণৰ মাপ 24 হোৱাটো সম্ভৱ নহয় 24 ডিগ্ৰী হ'ব নোৱাৰে ঠিক আছে তাৰ পিছত আৰু দুটা কৰিবলৈ আছে এইকেইটা তোমালোকে নিজে কৰিবা এই ফৰ্মুলাটোত পাতি তাৰ ইকুৱেল এইকেইটা কৰি ক্যালকুলেশনটো কৰি চালে তোমালোকে গম পাবা এই কোনকেইটা পসিবল হয় নে নহয় অন্তঃকোণকেইটা যদি গোটা সংখ্যা এটা ওলাই তেতিয়া ই পসিবল হয় যদি ভগ্নাংশ বা দশমিক আকাৰত ওলাই তেতিয়া ই পসিবল নহয় তাৰ পিছৰ উদাহৰণটো দিছে যে এটা সুষম বহুভুজৰ আটাইতকৈ সৰু অন্তঃস্থ কোণৰ যোগ কি হ'ব পাৰে আৰু কিয় এটা সুষম বহুভুজৰ আটাইতকৈ সৰু অন্তঃস্থ কোণৰ যোগ কি হ'ব পাৰে আৰু কিয় এতিয়া আটাইতকৈ সৰু সুষমভুজ কি বুলি কৈছিল আমি এটা বহুভুজ আটাইতকৈ সৰু বহুভুজ কোনটো বুলি কৈছিল আমি ত্ৰিভুজটোৱে হৈছে আটাইতকৈ সৰু বহুভুজ হল আৰু সুষম বহুভুজ বুলি কৈছে আটাইতকৈ সৰু সুষম বহুভুজ সুষম মানে এটা ত্ৰিভুজ হ'ব লাগিব যাৰ প্ৰতিটো বাহু সমান প্ৰতিটো কোণ সমান এতিয়া প্ৰতিটো বাহু সমান প্ৰতিটো কোণ সমান তেনেকুৱা এটা প্ৰকাৰৰে ত্ৰিভুজ আছে হেতু হৈছে সমবাহু ত্ৰিভুজ নহয় জানো সমবাহু ত্ৰিভুজৰ প্ৰতিডাল বাহু সমান এডাল আনডালৰ লগত তেনেকৈ প্ৰতিটো কোণৰ মাপ সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত কিমান হয় 60 হেতু আমি জানো 60 60 60 হয় প্ৰতিটো কোণৰ মাপ অন্তঃকোণৰ মাপ হেতু আমি জানো এতিয়া এটা সুষম বহুভুজৰ আটাইতকৈ সৰু অন্তঃস্থ কোণৰ মাপ গতিকে হেতুৱে হ'ব কাৰণ আটাইতকৈ সৰু বহুভুজটো আমি জানো ত্ৰিভুজ সেই কথাটো আমি জানো আৰু আটাইতকৈ সৰু বহুভুজটো সুষম যদি হয় সুষম হোৱাৰ এটাই পসিবিলিটি আছে যে ই এটা সমবাহু ত্ৰিভুজ হ'ব যাৰ প্ৰতিটো কোণৰ মাপ হ'ব 60 গতিকে এটা সুষম বহুভুজৰ আটাইতকৈ সৰু অন্তঃস্থ কোণৰ মাপ হ'ব 60 ডিগ্ৰী বুজি পালা তাৰ পিছত সেকেন্ডটো দিছে এটা সুষম বহুভুজৰ আটাইতকৈ ডাঙৰ বহিঃকোণটোৰ যোগ কিমান হ'ব পাৰে আৰু কিয় এতিয়া তোমালোকে চোৱা দেই এইটোৰ ক্ষেত্ৰতে চোৱা এইটো A1 টো হৈছে বহিঃকোণ হয়নে আৰু এইটো হৈছে অন্তঃকোণ এতিয়া এই অন্তঃকোণটোৰ ভ্যালুটোৰ লগতে এই বহিঃকোণটোৰ ভ্যালুটো ডিপেন্ড কৰিব নহয় জানো কাৰণ এই দুইটা মিলি 180 ডিগ্ৰী হয় এতিয়া অন্তঃকোণটো তোমাৰ যিমানে বাঢ়ি যাব বহিঃকোণটো সিমানে কি হ'ব সৰু হৈ যাব হয় নাই কাৰণ দুইটা মিলিহে 180 ডিগ্ৰী হ'ব লাগিব নহয় জানো এতিয়া এই ক্ষেত্ৰত আমি দেখিছিলো বহিঃকোণটো পাইছিলো আমি 72 ডিগ্ৰী আৰু অন্তঃকোণটো পাইছিলো 108 ডিগ্ৰী এতিয়া এই বহিঃকোণটোৰ মাপটো যদি এফালে বাঢ়ি গৈ থাকে
এনেকৈ বাঢ়ি গ'ল 72 পৰা ধৰা 100 পালেগেহি তেতিয়া এই অন্তঃকোণৰ মাপটো কমি আহিব হয়নে যদি 100 পাইগে অন্তঃকোণৰ মাপটো কি হ'ব বহিকোণৰ অন্তঃকোণৰ মাপটো যদি 100 পাইগে 72 পৰা গৈ তেতিয়া এফালে বহিকোণটোৰ মাপ যে আছিলে সৰি অন্তঃকোণটোৰ মাপ আছিলে ইয়াত 108 ডিগ্ৰী হয়নে হে 108 ডিগ্ৰীটো গৈ যদি 120 ডিগ্ৰী পাইগে এফালে বাঢ়ি গৈছে মানে এই বাহুডাল এফালে গুচি আহিব হয়নে তেতিয়া এই অন্তঃকোণটো ডাঙৰ হৈ যাব নহয় জানো এটো ডাঙৰ হৈ যাব আৰু এই বহিকোণটো সৰু হৈ যাব এটো ধৰা 120 ডিগ্ৰী পালেগে তেতিয়া এই বহিকোণটোৰ মাপটো 70 ডিগ্ৰী 72 ডিগ্ৰী হৈ থাকিব জানো হে কমি আহিব নহয় জানো ই হৈ যাব 60 ডিগ্ৰী লাই হৈ যাব তেতিয়া কাৰণ দুইটা মিলি 180 ডিগ্ৰী হ'বই লাগিব হে ফৰ্ম হেটোটো ইহতে ফলো কৰিবই লাগিব হয় নাই গতিকে ইয়াৰ পৰা আমি বুজিলো যে অন্তঃকোণটো যিমানে ডাঙৰ হৈ যায় বহিকোণটো হিমানে সৰু হৈ যাব আকৌ উল্টাকে যদি বহিকোণটো ডাঙৰ হৈ আহে এতিয়া এই 2 বহিকোণটোৰ ক্ষেত্ৰত চোৱা ই বুলে ডাঙৰ হৈ আহিলে এনেকে ই ডাঙৰ হৈ আহিলে মানে এই বাহুডাল এফালে গুচি আহিব তেতিয়া আগতে অন্তঃকোণটো ইমানটো আছিলে কিন্তু যদি এই বহিকোণটো বাঢ়ি আহে তেতিয়া অন্তঃকোণটো সৰু হৈ যাব হয়নে ইমানটোহে থাকিবগে অকল এইটো পোৰশনে থাকিবগে গতিকে ইয়াৰ মাপটো কমি আহিব গতিকে ইয়াৰ পৰা আমি গম পালো যে বহিকোণটো যদি অন্তঃকোণৰ মাপটো যদি বাঢ়ি যায় তেতিয়া তাৰ সংলগ্ন বহিকোণৰ মাপটো কমি আহিব আৰু যদি বহিকোণৰ মাপটো বাঢ়ি যায় তেতিয়া তাৰ সংলগ্ন অন্তঃকোণৰ মাপটো কমি আহিব সেই কথাটো বুজি পালা এতিয়া ইয়াত কথাটো হ'ল প্ৰথম যেটো কোৱেশ্চন দিছিলে তাত আমি পালো সুষম বহুভুজৰ আটাইতকৈ সৰু অন্তঃস্থ কোণটোৰ মাপ কিমান বুলি পালো আমি 60 ডিগ্ৰী বুলি পালো এই ত্ৰিভুজটোৰ ক্ষেত্ৰত এই অন্তঃকোণটোৰ মাপ হৈছে 60 এতিয়া এটো আছিল আটাইতকৈ সৰু কোণটো অৰ্থাৎ ইয়াৰে বহিকোণটো আটাইতকৈ ডাঙৰ বহিকোণ নহবনে কাৰণ ইয়াত এটো হৈছে আটাইতকৈ সৰু কোণ আটাইতকৈ সৰু অন্তঃকোণ এটা সুষম বহুভুজৰ আটাইতকৈ সৰু সুষম বহুভুজটোৰ ক্ষেত্ৰত আটাইতকৈ সৰু অন্তঃস্থ কোণ হয়নে গতিকে এটো যেহেতু সৰু অন্তঃস্থ কোণটো যেহেতু সৰু গতিকে বহিৰ কোণটো ইয়াৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ হ'ব আৰু বহিকোণটোৰ মাপটো কিমান হ'ব কাৰণ অন্তঃস্থ কোণ আৰু বহিৰ কোণ দুইটা মিলি কিমান হ'ব লাগিব 180 ডিগ্ৰী অন্তঃস্থ কোণ যেহেতু 60 ডিগ্ৰী গতিকে 180 ডিগ্ৰী হ'বলে বহিকোণটো হ'ব লাগিব 120 ডিগ্ৰী হ'ল 120 ডিগ্ৰী গতিকে বহিকোণটোৰ মাপ হৈছে 120 ডিগ্ৰী আৰু অন্তঃস্থ কোণটোৰ মাপ হৈছে আটাইতকৈ সৰু অন্তঃস্থ কোণটোৰ মাপ হৈছে 20 ডিগ্ৰী গতিকে হেতুৱে এই উদাহৰণ কেইটাত কোৱা হৈছে গতিকে এইখিনিয়ে আছিল আজিৰ কাৰণে ইয়াৰ পিছত তোমালোকৰ অনুশীলনী আছে অনুশীলনী 3.1 আছে 3.1 আছে সেইখিনিত ইয়াৰ লগতে ইয়াৰ ৰিলেটেড কোৱেশ্চনছ কিনি আছে ফৰ্মুলা কেইটাৰ লগত ৰিলেটেড তাৰ পিছত কিছুমান অংকন কৰিবলৈ আছে সেইখিনি নেক্সট ক্লাছত কৰিম আৰু তাৰ পিছৰ ক্লাছত চতুৰ্ভুজ যেহেতু চেপ্টাৰটো চতুৰ্ভুজ কিন্তু আমি বহুভুজতে আছো এতিয়ালৈকে বহুভুজৰ এটা পাৰ্ট হয়নে এতিয়া চতুৰ্ভুজৰ প্ৰকাৰবোৰলৈ আমি যাব লাগিব লাহে লাহে ঠিক আছে চতুৰ্ভুজৰো বহুত প্ৰকাৰ আছে সেইখিনি চাব লাগিব আৰু আজিলৈ ইমানেই থেংক ইউ